সময় নামৰ শিক্ষকৰ ওচৰত যিয়ে যেনেকৈ শিক্ষা লাভ কৰে তেওঁ তেনেকৈ উপকৃত হয়, সমৃদ্ধ হয়। কবিতাৰ শীৰ্ষক সাৰে আছেনে আপুনি? বিস্ফোৰণৰ শব্দত কঁপি উঠিল এন্ধাৰ। বহুদিন পিছত চৰাইবোৰে বাঁহত গুণগুণাই গালে গীত। অৰণ্যখনে হাতে হাত ধৰি উলাহৰ ৰাতি খোজকাঢ়ি ঘূৰি ফুৰিলে উপত্যকা। তৰাবোৰে চকু পিৰিকিয়াই মেলি দিলে দৃষ্টি। ৰৈ থকা নৈবোৰ হৈ উঠিল উচ্ছল। বিস্ফোৰণত মানুহবোৰে চক খালে। কাহানিও নুশুনা নজনা অনুভৱে কঁপনি তুলি গ'ল। কোনোবাই ক'লে জুমি চাও আহা। কোনোবাই ভয়তে হৈ পৰিল বিতত। পূজা পাঠ উপাসনা নামাজেৰে নিজকে বিচাৰিলে মুক্তিৰ বাট। কোনোবাই বিস্ফোৰণক ব্যৱসায়ৰ মাধ্যম হিচাপে ল'লে। কেইজনমানেহে মাথো বিস্ফোৰণটোক বিশ্লেষণ কৰিবলৈ ল'লে। পঠন অধ্যয়ন সংহতি সংস্কাৰ জ্ঞান বিজ্ঞান ভাতৃত্ববোধৰ এক আহ্বান আছিল সেয়া। প্ৰচলিতৰ বিপৰীত হেতু সাংঘৰ্ষিক এক প্ৰতীকে সকলোতে ৰজন জনাই গৈছিল। বিস্ফোৰণটো নহয়, সেয়া আছিল উত্তৰণ উদাৰতাৰ আবাহন। গ্ৰহণ কৰিবলৈও তাক বাবলগীয়া হৈছিল অলেখ বাট। তেওঁলোক হৈ পৰিছিল মানুহৰ মাজৰে অনন্য মানুহ। তাৰপিছত অলেখ নিৰ্বিকাৰ সময়, পুনৰ এক বিস্ফোৰণৰ বাবে অপেক্ষাত ৰোৱাসকলে হয়তো নাজানিছিল একেধৰণে আৰু কাহানিও সেই জ্ঞানৰ বিস্ফোৰণ নঘটে। নতুন সময়ে নতুন ধৰণে তাৰ জান দিয়ে। যেতিয়াই বিপন্নতা ভীষণ তেতিয়াই বিচাৰিবৰ প্ৰয়োজন তাৰ নতুন সংস্কৰণ। অধ্যৱসায়ৰ জটিল বাটেৰে কৌশল পৰিশ্ৰমৰ অতুলনীয় উপায়েৰে। বিজ্ঞান মানে জীৱনাচৰণ, তাৰ অনুসন্ধান। মানুহৰ বাবে এখনি উদাৰতাৰ সমাজৰ চয়ন। সাৰে আছেনে আপুনি? সাৰে আছেনে আপোনাৰ আপোনজন? আহক আগুৱাওঁ, আহক পোহৰ বিলাওঁ। জয় অসম, জয় হিন্দ।